এজন শিক্ষকে যেতিয়া বিদ্যালয়ৰ শ্ৰেণীকোঠাত পাঠ্যপুথিৰ জ্ঞান দি থাকে যদি ছাত্ৰসকলে সেইখিনি নিয়ম পালন নকৰে তেতিয়াহ'লে সৰস্বতী আমি বোলো আই যিখিনি পাহৰো দিবা হোঁৰাই এই বুলি টেবুলখনত বহি প্ৰত্যেক দিনাই ধূপ ধূনা জ্বলাই থাকিলেই তুমি পৰীক্ষাত প্ৰশ্নৰ উত্তৰ কৰিব পাৰিবা নেকি যদি এদিনো কিতাপখন নপঢ়া পাৰিমনে বাৰু নোৱাৰা ধূপ জ্বলালে নহ'ব সৰস্বতী আমি বোলো আই যদি কিতাপখন কোনোদিন পঢ়া নাই ঠিক তেনেকে উদ্ধৱৰ আগতো প্ৰকাশ কৰিছে যে সাৰ তত্ত্বটো হ'ল ভক্তিৰ দ্বাৰা জগতৰ গতি হয় বেদে এই কথাটোকে কৈছে লৈও তুমি আমাৰ সন্মত আমি কোৱা এই কথাটো তুমি মানি ল'বা যদি মানি নচলা তেতিয়াহ'লে অধোগতি হ'ব শিক্ষকে কোৱা কথাখিনি যদি ছাত্ৰসকলে পালন নকৰোঁ তেতিয়াহ'লে পৰীক্ষাত ফেল কৰিব এইটোৱেতো উত্তৰটো হৈ আছে বৰ্তমান গতিকে ভাগৱতত বৈকুণ্ঠ প্ৰাপ্তিৰ বাবে ভগৱন্ত পুৰুষে নিজ মুখে প্ৰকাশ কৰিছে আমি প্ৰপন্ন শিষ্যৰ প্ৰতি যে কেনেকৈ আমি বৈকুণ্ঠ প্ৰাপ্তি হ'ব পাৰিম তাৰ উত্তৰ ভাগৱতে আমাক কৈছে আৰু ভাগৱত কৈ আছে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি তত্ত্ব কপাই যেই সেইজন এই শাস্ত্ৰভাগ পাতালৰ নহয় স্বৰ্গৰ নহয় মৰ্ত্যৰ নহয় এই শাস্ত্ৰভাগ হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ গতিকে এই শাস্ত্ৰভাগ কৈ আছে কোনে স্বয়ং কৃষ্ণস্তু ভগৱন্তই নিজ মুখে কৈ আছে সেই সুধিবৃন্দ তোমালোক মোৰ কাষলৈ আহিব লাগিব আৰু মোৰ কাষলৈ আহিবলৈ হ'লে দাপোন হ'ল এইখন যি ধৰণে ৰাতিপুৱা শুই উঠি গা পা ধোৱাৰ লগে লগে সেন্দুৰকণ ল'বলৈ আইসকলে বা গাভৰুসকলে নিজৰ চেহেৰাটো ভাল হৈ আছেনে নাই চাবলৈ গডৰেজৰ ডাঙৰ আইনাখনৰ সন্মুখত থিয় হওঁ তেতিয়াহে দেখা পাওঁ নিজৰ হুবহু প্ৰতিবিম্বটো আৰু চকুৰ গুৰিত যদি কলা কলা দাগ পৰিছে গালত যদি হাল মইনা উঠিছে তেতিয়াহ'লে আইসকলে কি ভাবোঁ আমি বাপৰ পৰা যেনে তেনে 500মান সৰকাই বিউটি পাৰ্লাৰলৈ যাব লাগিব এইটো তেতিয়াহে উপলব্ধি হয় কেতিয়া যেতিয়া আইনাখনে আপোনাক মোক সোঁৱৰাই দিয়ে শৰীৰটোৰ জ্ঞানটো যেতিয়া আইনাখনে দি দিয়ে তেতিয়াহে বিউটি পাৰ্লাৰলৈ মন যায় যাবলৈ যদি আইনাখন নাচালোহেঁতেন তেতিয়াহ'লে গম নাপালোহেঁতেন কি হৈ আছে শৰীৰটো গম নোপোৱা কাৰণে আমি বিউটি পাৰ্লাৰ কথাটো মনলৈ নাহে ঠিক তেনেকৈ বাপসকলেও আমি তেনেকুৱা যদি সন্মুখত আইনাখনৰ সন্মুখত থিয় হওঁ মূৰটো ফনিয়াবৰ বাবে যদি দেখা পাওঁ চুলিবোৰ দুই এডাল পকিছে লগে লগে কোলা কিবা এটা ৰং সনাৰ ব্যৱস্থাটো মনলৈ আহি যায় কেতিয়া যেতিয়া আমি আইনাখনৰ সন্মুখত থিয় হওঁ তদনুৰূপ গুৰুজন বস্তুৱে কৈছে 4 বেদ 14 শাস্ত্ৰ 18 ভাগী পুৰাণৰ ভিতৰত ভাগৱত হ'ল এনে এখন দাপোন যি ভাগী দাপোনৰ সন্মুখত তুমি নিজক থিয় কৰাই চোৱা তেতিয়াহ'লে বুজি পাবা 24টা তত্ত্বৰে গঠিত শৰীৰটোৰ যি 11টা ইন্দ্ৰিয় আছে চকু কাণ নাক মুখ জিভা হাত ভৰি গুহ্য লিংগ যি 11টা ইন্দ্ৰিয় আছে 11টা ইন্দ্ৰিয়ৰ স্বধৰ্মবিলাক কি হাত দুখনৰ ধৰ্ম কি চকুকেইটাৰ ধৰ্ম কি জিভাখনৰ ধৰ্ম কি কাণৰ ধৰ্ম কি ভৰিকেইটাৰ ধৰ্ম কি ধৰ্ম ভাগৱতে আমাক শিকাই দিছে নহয় কৰ্ণ দুই থাকন্তে নুশুনি হৰি কথা দুগুটা গৰ্তৰ ভাৰ বহিলো বৃথা কাণ দুখন থাকি কৃষ্ণ কথা শুনিবলৈ ব্যৱহাৰ নকৰাটো দুটা বৃহৎ বৃহৎ কোৱা সদৃশ গাঁত কাণ এনে শৰীৰটোত লৈ ফুৰিছো গতিকে কাণৰ স্বধৰ্ম হ'ল কৃষ্ণ কথা শুনা জিভাৰ স্বধৰ্ম কি হে জিভা সদা তোৰ মধুৰেখে প্ৰিয় মাত্ৰ জানতই ৰসৰ সাৰ এই বিনাশী শৰীৰটোৰ বাবে শক্তি আহৰণ কৰিবলৈ যিমুঠি আহাৰ গ্ৰহণ কৰোঁ সেই আহাৰ মুঠি মুখত পৰিলে দাঁতে যেতিয়া চুবাই দিয়ে তেতিয়া জিভাখনৰ এটাই ধৰ্ম সেইটো হ'ল জ্বলা টেঙা তিতা মিঠা কেহা সেই আহাৰ মুঠিৰ সোৱাদটো শৰীৰটোক দিব লাগে সেইটোৱে জিভাৰ ধৰ্ম কিন্তু গুৰুজনাই কৈছে সেইটোৱে ধৰ্ম নহয়
আন তেজি নিৰন্তৰে কৰায়ুক মাত্ৰ পাণ নাৰায়ণ নাম অমৃত হেৰ জিভা তই জ্বলা টেঙা তিতা মিঠা কেহাই সোৱাদবিলাক এৰি অমৃততকৈ এটা সোৱাদযুক্ত বস্তু আছে সেইটো হ'ল নাৰায়ণ কৃষ্ণ বিষ্ণু হৰি ৰাম এই নাম বস্তুক তই এবাৰ আশ্ৰয় কৰিবলৈ চেষ্টা কৰচোন এই বুলি জিভাখনক আমি বুজাব লাগিব জিভাৰ স্বধৰ্মটো শিকাব লাগিব তেতিয়াহে জগতৰ জীৱৰ মংগল হ'ব পৰম ঈশ্বৰ কৃষ্ণ দেৱক নপাই লাগ পৰম ঈশ্বৰ কৃষ্ণদেৱৰ কৃপা লাভ কৰিব নোৱাৰা জাগ যুগ যজ্ঞ দানে জাগ যজ্ঞ দান দক্ষিণাৰ জৰিয়তে কৃষ্ণদেৱৰ কৃপা লাভ কৰিব নোৱাৰিবা কেতিয়ালৈকে একান্ত ভক্তৰ পদ ৰেণু একান্ত ভকতৰ চৰণৰ ধূলা শুদ্ধ চিতে মাথে অভিষেকন নকৰয় মানে যেতিয়ালৈকে এই মূৰ ভাগি ভকতৰ সেৱাৰ অৰ্থে আগবঢ়াই দিবলৈ ইচ্ছা কৰা নাই যেতিয়ালৈকে তেতিয়ালৈকে ঈশ্বৰৰ কৃপা লাভ কৰিব নোৱাৰে সেইকাৰণে নকৰিলো শিৰে মাধৱক নমস্কাৰ ইটো মাথা গোট মূৰক ভৈল মহাভাৰ মূৰটো থাকিও ঈশ্বৰৰ সেৱাৰ অৰ্থে ঈশ্বৰ মানে কোন ভকতেই ভগৱান ভকতৰ সেৱাৰ অৰ্থে যদি শিৰভাগ আমি এনেধৰণে কৰিবলৈ কোনোদিন ইচ্ছা কৰা নাই চেষ্টা কৰা নাই হেঁপাহ কৰা নাই তেতিয়াহ'লে মোৰ ভাগ এনে এটা বোজা ডিঙিটোৰ ওপৰত আমি লৈ ঘূৰি ফুৰিছোঁ ইয়াৰ কোনো কাম নাই সেইকাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত দেৱঋষি নাৰদে ব্যাসক কৈছে ভকতি বিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ হেৰা ব্যাস ভক্তিক আশ্ৰয় নকৰাকে তুমি যি জ্ঞান কৰ্ম লাভ কৰিছা বুজি পাইছো বুলি ভাবিছা যদি ভক্তিৰ দ্বাৰা হোৱা নাই তেতিয়াহ'লে ইয়াৰ কোনো কাম নাই এইটোৱে হ'ল বেদ বেদান্তৰ মূল দৰ্শনটো ভকতি বিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ ঋষভ প্ৰভুৱে যেতিয়া স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰৰ কন্যা জয়ন্তীক বিয়া কৰালে বিয়া কৰোৱাৰ পাছত যেতিয়া 100জন পুত্ৰৰ পিতৃ হ'ল এতিয়া 100জন পুত্ৰক পৰম জ্ঞান দিবৰ বাবে ঋষভ প্ৰভুৱে কি কৰিছে একদিনা পুত্ৰ গণ লয়া ভগৱন্ত ব্ৰহ্মাৱৰ্ত দেখে পাছে প্ৰৱেশ ভৈলন্ত পঞ্চম স্কন্ধত আছে ঋষভ চৰিত্ৰ এদিনাখন ভগৱন্ত পুৰুষে 100জন পুত্ৰক লগত লৈ ব্ৰহ্মাৱৰ্ত নামৰ দেশত গৈ উপস্থিত হ'ল য'ত ত্ৰিকালদৰ্শী ঋষিমুনিসকল উপস্থিত আছে আৰু ঋষিমুনিসকলৰ প্ৰতি দৃষ্টি দি ভগৱন্ত পুৰুষে কি কৰিছে প্ৰণামী বহিলা পুত্ৰ গণ সংগে কৰি ব্ৰহ্ম ঋষি গণে তাত আছে সভা কৰি আপোনাসৱৰ দৰে ব্ৰহ্ম ঋষিসকলে ব্ৰহ্মাৱৰ্ত দেশত আসনাধীষ্ঠ হৈ আছে হৰি কথা কৃষ্ণ কথা আলাপ আলোচনা হৈ আছে আৰু সেই মুহূৰ্ততে যেতিয়া ঋষভ প্ৰভু বাটচৰাৰ সন্মুখত উপস্থিত হ'ল নিজৰ হুৱে বাৱে 100জন পুত্ৰক লগত লৈ তেতিয়া ঋষভ প্ৰভুৱে পোনে পোনে কি কৰিছে ব্ৰহ্ম ঋষি গণে তাত আছে সভা কৰি প্ৰণামী বহিলা পুত্ৰ গণ সংগে কৰি ঋষভ প্ৰভুৱে প্ৰথম নিজে নিজে তেওঁলোকৰ প্ৰতি দৃষ্টি দি সেৱাভাগ নিবেদন কৰিছে এইটো হ'ল ভাগৱত ধৰ্ম কিন্তু সেই ভাগৱতকে পঢ়ি পঢ়ি আপুনি মই কি কৰোঁ সংসাৰ ধৰ্ম পালন কৰোঁতে আমি তাৰ ওলোটাটো কৰোঁ কোনটো যেতিয়া সন্তানটোক জাতীয় বিদ্যালয়ত থবলৈ ৰাতিপুৱা বোৱাৰীগৰাকীয়ে আমি উলিয়াই লৈ আহোঁ ভিতৰৰ পৰা সন্তানটোক হাতত ধৰি তেতিয়া ভিতৰতে সন্তানটোক কওঁ শুনটো এই বাহিৰত ককা বহি আছে আকৌ বাৰান্দাত তুমি ককাক মূৰটো দুৱাই সেৱা কৰিবা আৰু ককাৰ পৰা আশীৰ্বাদ ল'বা কওঁনে বাৰু এইবুলি বোৱাৰীসকলে আমি প্ৰায়ে কওঁ
এইটো ভাগৱত ধৰ্মৰে দৰ্শন হয়, কিন্তু ভাগৱতৰ লগত সম্পূৰ্ণ ৰূপত ইয়াৰ মিল নাই। যদি এইটো শুদ্ধ হ'লহেঁতেন তেতিয়া ঋষভ প্ৰভুৱে পোনে পোনে পুত্ৰসকলক ক'লেহেঁতেন যে তোমালোকে এওঁলোকক সেৱা কৰা, এই বুলি নাই কোৱা। ঋষভ প্ৰভুৱে পিতৃ হিচাপে নিজে আদৰ্শটো দেখুৱাইছে সেৱা কৰি। আৰু সন্তানবিলাকে চিন্তা কৰিছে যে আমাৰ দেউতাকে আমি পিতৃদেৱো ভৱ বুলি ভাবি আছিলোঁ, পিতৃ ঈশ্বৰ বুলি ভাবি আছিলোঁ, কিন্তু এওঁ দেখোন এওঁলোকক যে সেৱা কৰিছে, তাৰমানে আমাৰ পিতৃতকৈও এওঁলোক শ্ৰদ্ধাৰ পাত্ৰ। সেইকাৰণে ঋষভ প্ৰভুৰ পিতৃৰ যিটো আচৰণ, সেই আচৰণটো পুত্ৰসকলে চাই আছে আৰু চাই লৈ দেখিলে যে নহয়, এওঁলোকক আমিও সেৱা কৰিব লাগিব। এইটো হ'ল ভাগৱত ধৰ্মৰ মূল দৰ্শন। গতিকে সন্তানটোক আমি পোনে পোনে দেউতাক বা আইতাক বা ককাকক সেৱা কৰিবলৈ কোৱাৰ বিপৰীতে বোৱাৰীগৰাকীয়ে যদি প্ৰত্যেক দিনাই সন্তানটোক বিদ্যালয়ত থবলৈ যাওঁতে বাৰান্দাত বহি থকা ককা আইতা, মানে শহুৰ দেউতা শাহু আইক যদি পোনে পোনে নিজে সেৱা কৰি দিয়ে, বোলে দেউতা তোমাৰ নাতিক মই স্কুলত থবলৈ ওলাইছোঁ, তুমি আশীৰ্বাদ কৰা যাতে তোমাৰ নাতিক পুনৰ আনি তোমাৰ বুকুত আমি থব পাৰোঁ। সন্তানটোৱে দেখি থাকিব যে মায়ে দেখোন ককাক সেৱা কৰিছে, তাৰমানে ককা মাতকৈ শ্ৰদ্ধাৰ পাত্ৰ, গতিকে আমিও ককাক সেৱা কৰিব লাগিব। এইটো হ'ল ভাগৱত ধৰ্মৰ শুদ্ধ ৰূপটো। গতিকে আমি সমাজ ঠিকেই পৰিচালনা কৰি আছোঁ, ভুল একো নাই, কিন্তু যিটো শাস্ত্ৰৰ লগত ক'ৰবাত নহয় কিঞ্চিত মান অমিল হৈ আছে, সেই অমিলখিনি আমি মিলাই ল'বলৈ চেষ্টা কৰিব লাগিব। কাৰণ উপদেশতকৈ আৰ্হিটো ভাল। গতিকে আমি উপদেশ দিবলৈ সকলোৱে ভাল পাওঁ, আৰু উপদেশেই হ'ল পৃথিৱীত 5 পইচা এটা খৰচ নকৰাকৈ পোৱা বস্তুটো। সেইকাৰণে ইয়াৰ কোনোদিন মূল্যাংকন নহয়। ৰাস্তাই ঘাটে যদি ছাত্ৰজনে চিগাৰেট খাই থকা দেখে শিক্ষকজনে বা গাঁৱৰে বয়োজ্যেষ্ঠজনে যদি কৈ থৈ যায়, বোলে তই আমুকৰ ল'ৰা নহয়নে, চিগাৰেট খাবলৈ কেতিয়াৰ পৰা শিকিলি, তেতিয়া সন্তানটোৱে পোৱা সেই উপদেশটো কিন্তু মানি নলয়, কাৰণ বিনা পইচাত পাইছে, তাৰ কোনো মূল্যাংকন নহয়। যদি মূল্যাংকন হ'লহেঁতেন তেতিয়াহ'লে সমাজখন সৰ্বাংগ সুন্দৰ হৈ উঠিলেহেঁতেন। গতিকে আমি প্ৰত্যেকেই যিহেতু উপদেশতকৈ আৰ্হি ভাল বুলি ভাগৱতে সিদ্ধান্ত দিছে, গতিকে আমি আৰ্হিটো প্ৰথম আয়ত্ত কৰিবৰ বাবে আমাৰ বয়োজ্যেষ্ঠসকলে প্ৰথম আমি চিন্তা কৰিব লাগিব। উঠি অহা যুৱ চামক আমি পোনে পোনে দুখী কৰিলে নহ'ব। প্ৰথম দুখী আমি বয়োজ্যেষ্ঠসকল, যিসকলে আমি শাস্ত্ৰসন্মতে কোৱা নীতি নিয়মখিনি পালন কৰা নাই, যাৰ বাবে আমাৰ উঠি অহা যুৱ চামক আমি নামঘৰলৈ টানি আনিব পৰা নাই। নামঘৰলৈ টানি অনাৰ পাছতো তেওঁলোকক আমি বাহিৰতে বহুৱাই ৰাখোঁ। যদি কাৰোবাৰ কণ্ঠটো ভালো হৈছে, তেতিয়াহ'লে কণ্ঠ ভাল হোৱা স্বত্তেও ল'ৰাজনক আমি শৰণ নোলোৱাৰ বাবে ভাগৱত পঢ়িবলৈ দিয়া নাই। শৰণ পাছৰ বস্তু। প্ৰথম আমি যুৱক যুৱতীসকলক ভাওনাৰ মাধ্যমেৰে যি ধৰণে আখৰা হৈ থাকে, নামঘৰত বাৰ্ষিক কৰ্ম ভাওনা ভাগ কৰিবলৈ লওঁতে যি ধৰণে সন্তানবিলাককে আমি ভাওটো দিওঁ, ভাওটো দিয়াৰ লগে লগে মাজে মাজে আমি দুই এটা আচৰণ তেৰা সমস্তক শিকাব পাৰোঁ। সেই আচৰণটো প্ৰথম আমি বয়োজ্যেষ্ঠসকলে পালন কৰি দেখুৱাব লাগিব, তাৰ পাছতহে হ'ব। যদি বয়সীয়াল এজন পিতৃয়ে যদি লং পেণ্টটো পিন্ধি বাট চৰাৰ বাহিৰত থাকোঁ, সন্তানটোক যদি ধুতিখন পিন্ধি যাবলৈ কওঁ, সন্তানটো যাবনে ধুতি পিন্ধি ভাও গাবলৈ? কেতিয়াও নাযায়। গতিকে পিতৃয়ে প্ৰথম ধুতিখন যদি পিন্ধি লৈ বোলে কোনটো তুমি ভাও দিব লাগিব নহয়, নামঘৰত লং পেণ্ট পিন্ধি গ'লে বেয়া দেখিব নহয়, গতিকে তুমিও ধুতিখন পিন্ধি দিবা। এইটো পিতৃয়ে আমি সন্তানটোক গুৰু সংস্কৃতি শিকোৱাৰ এটা উপায়। যদি পিতৃয়ে বোলে মই আৰু নামঘৰত নোসোমাওঁ, মই ভাও লোৱা নাই, তই কবি আনিবৰ সময়ত ফোন কৰি দিবি, মই আনিবলৈ যাম, এইখিনিতে দায় সাৰিলে নহ'ব, এইখিনিতে পাল মাৰিলে নহ'ব। গতিকে যিটো শিকাম আমি আদৰ্শ সহিতে শিকাব লাগিব, তেতিয়াহে সমাজখন সৰ্বাংগ সুন্দৰ হ'ব। শৰণ কেতিয়া ল'ব লাগিব, কেনেকৈ ল'ব লাগিব, সন্তানটোৱে কৃষ্ণ নামত ৰতি প্ৰীতি হোৱাৰ লগে লগে বুজি পাই গৈ থাকিব। চুৰিদাৰ এযোৰ পিন্ধি অহা কন্যাগৰাকীয়ে যেতিয়া সেই সেৱাটো কৰিবলৈ লওঁতে আমি বয়োবৃদ্ধ দেউতাজনে যদি কওঁ, নাই তুমি চুৰিদাৰ পিন্ধি আহিছা, মোৰ ওচৰত সেৱা কৰিব নোৱাৰিবা, তেতিয়াহ'লে স্বাভাৱিকতে কন্যাগৰাকী লাজত পৰিব সমাজত। সেইকাৰণে আমি তেওঁ প্ৰথম সেৱাভাগ গ্ৰহণ কৰিব লাগে, আশীৰ্বাদটো দিব লাগে যেনেকৈ পাৰা। তাৰ পাছত লাহেকৈ ওচৰলৈ মাতি আনি বোলে তুমি কাৰ ঘৰৰ,
মই হলে ভালকে চিনি পোৱা নাই মৰমেৰে যদি তেওঁক আমি কোনেও নুশুনাকৈ কথাখিনি বুজাই দিওঁ বোলে আজি বাৰু ঠিকে আছে দিয়া এনেকৈ আহিলা ভৱিষ্যতে তুমি নামঘৰলৈ আহিলে মা দেউতাক কবা মেখেলা চাদৰ এযোৰ পিন্ধাই দিব এই ব্যৱস্থাটো যদি আমি ডাঙৰকৈ কৈ দিওঁ আজিকালি ল'ৰাই কিন্তু লাজ পায় গতিকে সেই লাজটোৰ পৰা আপুনি আমি তেওঁলোকক নিবাৰণ কৰিবলৈ আমি ব্যৱস্থাটো কেনেকৈ পালন কৰিব লাগিব সেইটো আমি নিজে উপায়টো উলিয়াব লাগিব শাস্ত্ৰত তেনেধৰণে আমি সমস্ত মানৱ জাতিৰ কল্যাণৰ অৰ্থে গুৰুজন বস্তুৱে খুব সুন্দৰ সুন্দৰ পদচন্দে ছবিচন্দে উপদেশ প্ৰদান কৰি আছে আৰু মহামহন্ত উদ্ধৱৰ আগতো ভগৱন্ত পুৰুষে প্ৰকাশ কৰিছে হেৰা উদ্ধৱ তুমি শুনা ও ৰামে শুনিও ক সভাসদ মহাভাগৱত পদ কৃষ্ণ কথা সংসাৰতে সাৰ আয়ু যায় আলে জালে ইটো ঘূৰ কলি কালে জ্ঞানে কৰ্মে নাপাইবা নিস্তাৰ কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাবৰ বাবে জ্ঞান কৰ্ম শ্ৰেষ্ঠ নহয় মূল বস্তু হল ভক্তি নকৰিও জন্ম বৃথা শুনাইতো কৃষ্ণ কথা ফুৰা ৰাম নাম গলে বান্ধি ঐত আয়ু পাত ভৈলে ঘূৰ পৰ লোকে গৈলে আকে লাগি মৰিবাহা কান্দি এই অংক বিজ্ঞান ইংৰাজী আদি বিষয়বিলাকত 1 নম্বৰ কাৰণে যে লেটাৰ মাৰ্কটো নেপালে খুব কান্দে ছোৱালীবিলাকে ল'ৰাবিলাকে কান্দে নাই বাৰু 1 নম্বৰ পোৱা হলে লেটাৰ মাৰ্কটো পায় এই 1 নম্বৰটো নোপোৱাৰ কাৰণে বৰ দুখ লাগে অন্তৰ সেইদিনা আমি খুব কান্দো তাকে শাস্ত্ৰটো কৈছে উদ্ধৱৰ আগত উদ্ধৱ মনত ৰাখিবা নকৰিও জন্ম বৃথা জন্মটো বিফলে নপঠিয়াবা শুনাইতো কৃষ্ণ কথা শুনিলে জীৱনটো সফল হ'ব আৰু ৰাম নাম গলত তুমি বান্ধি লোৱা আয়ু ঐত আয়ু পাতক হইলে এই সংসাৰৰ পৰা শৰীৰটো এৰি থৈ আত্মাতত্ব যিদিনা যাবগৈ ঘূৰ পৰলোকে গইলে ইহলোকৰ পৰা পৰলোকলৈ যেতিয়া যাবা আকে লাগি মৰিবাহা কান্দি সেইদিনা কিন্তু ৰাম কৃষ্ণ নামৰ কাৰণে তুমি কান্দিবগে লাগিব যি ধৰণে 1 নম্বৰটো নোপোৱাৰ বাবে লেটাৰ মাৰ্কটো নেপালো সেইদিনা কিমান কান্দো আমি আৰু অকনমান যদি ভালকে পঢ়ি গলোহেঁতেন তেতিয়াহ'লে লেটাৰ মাৰ্কটো পালোহেঁতেন কিমান ভাল লাগিলে 10-15 কমিলে একো নাই কিন্তু 1-2 কমিলে বৰ দুখ লাগে ছাত্ৰজনক বাকি সকলো কৈ দিয়ে তইনো বাৰু 1 নম্বৰটো পাব নোৱাৰিলে আৰু দুখ লাগি গুচি যায় তে উদ্ধৱৰ আগতো সেই কথাটোকে কৈছে ৰাম নাম ইহলোক পৰলোক বিত্ত মানে ধন এই সংসাৰতো ৰাম নামেই খাৰ এই সংসাৰ এৰি গলেও পৰলোকতো ৰাম নামেই খাৰ গতি এই সংসাৰত তুমি ৰাম নাম আশ্ৰয় নকৰাৰ বাবে পৰলোকত গৈ যেতিয়া কি লৈ আহিলা বুলি সুধিব তেতিয়াতো বোলে পাপ আৰু পুণ্যহে লৈ আহিলো ৰাম নাম নানিলি তেতিয়াহ'লে শাস্তি পাবি সেইদিনা আপুনি মই কান্দিব লাগিব এই নাম বস্তুক আশ্ৰয় নকৰাৰ বাবে ৰাম পৰম বান্ধৱ নাম শুনাৱাৰ গুণগ্ৰাম আতপৰে কোন পুণ্য আছে জাত পৰে পাপি নাই তাকো তাৰৈ নামে পায় কুল হৈয়া একোৱে নবাছে এতিয়া পৰম বান্ধৱ কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰিবৰ বাবে স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ বুলি কৈছে নাম বস্তু আশ্ৰয় কৰিবলৈ বয়সৰ পাৰ্থক্য নাই নাম বস্তু আশ্ৰয় কৰিবলৈ ধনী দুখীয়াৰ পাৰ্থক্য নাই নামক আশ্ৰয় কৰিবলৈ শিক্ষিত অশিক্ষিতৰ পাৰ্থক্য নাই নামক আশ্ৰয় কৰিবলৈ জাতিভেদ প্ৰথাটো নাই গুৰুজন বস্তুৱে দ্বিতীয় স্কন্ধত খুব সুন্দৰভাৱে লিখি থৈ গৈছে আহোম কছাৰী খাচী গাৰু মিৰি জবন কংক গোৱাল অসম মুলুক ধোবা যে তুৰুক কুবাচ ম্লেচ চাণ্ডাল
আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় ভকতি লভিয়া সংসাৰ তৰিয়া বৈকুণ্ঠে সুখে চলয় জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নীচ আবাল বৃদ্ধ বনিতা সমস্তৰে বাবে ভক্তিৰ দুৱাৰখন মুকলি কৰি থৈ গৈছে গুৰুজনে প্ৰমাণ হিচাপে মন্দিৰ মছজিদ গীৰ্জাবিলাক স্বাভাৱিকতে পকা আৰু ছদ দিয়া থাকে চাবচোন কিন্তু গুৰুজনে নিৰ্মাণ কৰা নামঘৰ ভাগ কোনোদিন কোনো অনুষ্ঠানতে ছদ দিয়া দেখা নাই ছদ ঢলা দেখিছেনে নামঘৰ ভাগ নাই কিন্তু আৰু নামঘৰৰ বাউণ্ডেৰী ৱালখন কোনোদিন ফুল ৱাল কৰা নাই কোনো গাঁৱতে কৰিছেনে বাৰু ফুল ৱাল নাই কৰা কিয় কাৰণ সকলো জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে মানুহৰ কাৰণে নামঘৰৰ দুৱাৰ মুকলি কৰি থৈ গৈছে গুৰুজনে সেইকাৰণে ফুল ৱাল কেতিয়াও নহয় কিন্তু মন্দিৰ মছজিদ গীৰ্জা এইবিলাক সম্পূৰ্ণ ফুল ৱাল কৰি থোৱা আছে কাৰণ তাত নিৰ্দিষ্ট এটা জাতি ধৰ্মৰ মানুহে তাত প্ৰৱেশ কৰি সেই ধৰ্মটো ল'বগৈ পাৰে কিন্তু নামঘৰ সকলোৰে বাবে গুৰুজন বস্তুৱে মুকলি কৰি থৈ গৈছে প্ৰমাণ এইটোৱে ফুল ৱাল কেতিয়াও নহয় নামঘৰ এই দৰ্শনটো শাস্ত্ৰত প্ৰকাশিত হৈ আছে ৰাম জাত পৰে পাপী নাই তাকো তাৰৈ নামে পায় কুল ক্ৰিয়া একোৱে নহবাছে এই সংসাৰত এনেকুৱা এজন পাপী নাই যিজন পাপীক নামে উদ্ধাৰ কৰিব নোৱাৰে পৃথিৱীত এনেকুৱা এজন পাপী নাই যিজন পাপী পাপ কৰ্মৰ পৰা নামৰ দ্বাৰা উদ্ধাৰ হ'ব নোৱাৰে গতিকে নামেই শ্ৰেষ্ঠ বস্তু যাক আশ্ৰয় কৰিলে জীৱই সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাব পাৰে দহৈ পাতে কচৈ কৰৈ পুণ্য অভ্যুদয় মিলাৱৈ মুকুতি সুখ সুখে বুলন্তে নাহিকৈ শ্ৰম শুনন্তে অমৃত সম হেন নাম কিয় এৰা মুখে দহৈ পাতে কচৈ জীৱৰ পাপটো নামৰ দ্বাৰাহে খণ্ডন হয় প্ৰথম দ্বিতীয়তে কৰৈ পুণ্য অভ্যুদয় পাপটো নাশ কৰি নামৰ দ্বাৰা জীৱৰ পুণ্য উপাৰ্জন হয় তাৰ পাছতে মিলাৱৈ মুকুতি সুখ সুখে তাৰ পাছত জীৱৰ মুকুতি সুখটো লাভ হয় বুলন্তে নাহিকৈ শ্ৰম এই নাম কৃষ্ণ বুলি ক'বলৈ কোনো কষ্ট কৰিব নালাগে বিচনাত শুই থাকোঁতেও কৃষ্ণ বুলি ক'ব পাৰা চাইকেলখন চলাই গৈ থাকোঁতেও কৃষ্ণ বুলি ক'ব পাৰা গাড়ীখনত বহি ক'ৰবালৈ ফুৰিবলৈ গৈ থাকোঁতেও তুমি চকু মুদিও কৃষ্ণ নামটো ভাবি গৈ থাকিব পাৰা কৃষ্ণ বুলি কেৱল নামঘৰলৈ গৈ ক'লেহে তোমাৰ পাপটো খণ্ডন হ'ব বুলি শাস্ত্ৰই নাই কোৱা কৃষ্ণ নামটো ইমান সহজভাৱে গুৰুজনে কৈছে নাম বস্তু বুলন্তে নাহিকৈ শ্ৰম কৃষ্ণ বুলি ক'বলৈ কষ্ট কৰাৰ প্ৰয়োজন নাই শুনন্তে অমৃত সম শুনিবলৈ অমৃত সমান তুমি ঘৰত বিচনাত বহি আছা কোনোবা এগৰাকী আই ৰজস্বলা হোৱাৰ বাবে আজি নামঘৰলৈ আহিব পৰা নাই এই ওপৰত বান্ধি থোৱা হৰণটো মাইক্ৰফোনটোৰ বাবে ঘৰত বহিয়ে তেওঁ কৃষ্ণ নামটো সুন্দৰভাৱে শুনি আছে কোনো কথা নাই শুনন্তে অমৃত সম শুনিবলৈ অমৃতৰ দৰে হেন নাম কিয় এৰা মুখে সেই সত্য নাম বস্তু তুমি মুখেৰে আশ্ৰয় কৰিবলৈ কিয় বেয়া পোৱা সেই মনুষ্য এই বুলি গুৰুজনে যিজনে বেয়া পায় নাম তেওঁৰ প্ৰতি সেৱা ভাগ নিবেদন কৰিছে যত তপ তীৰ্থ স্নান মন্ত্ৰ জাপ্য যোগ জ্ঞান নাম উচ্চৰণতে সবে সিজৈ ইটো কলি কালে সাৰ নাম বিনে নাহি আৰ নামতে সমস্ত পুণ্য বিজয় নামতে সমস্ত পুণ্য নিহিত হৈ আছে যদি কোনোবাই ইচ্ছা কৰে তেতিয়াহ'লে তেওঁ গো কোটি দানং গ্ৰহণেশ কাশী মাৰ্গে প্ৰয়াগে যদি কল্পবাসী সুমেৰু সমান সুবৰ্ণ দানং ন তুল্যং গোবিন্দ নাম গো কোটি দানং 1 কোটি গৰু ব্ৰাহ্মণক দেও দান ব্ৰাহ্মণক দান দিলে যিমান পুণ্য লাভ কৰিবা গ্ৰহণেশ কাশী
সূৰ্য গ্ৰহণ আৰু চন্দ্ৰ গ্ৰহণত কাশী, গংগা, গয়া, প্ৰয়াগ, মথুৰা, বৃন্দাবন আদি তীৰ্থক্ষেত্ৰবিলাক ভ্ৰমণ কৰি সেই সময়খিনিত 15 দিনত যিমান পুণ্যৰ তুমি গৰাকী হ'ব পাৰিবা। সুমেৰু সমান সুবৰ্ণ দান সুমেৰু পৰ্বতটোৰ সমান সোণ, দুখীয়া দৰিদ্ৰক দান দি তুমি যিমান পুণ্যৰ গৰাকী হ'ব পাৰিছা, ন তুল্যং তুলনা নহয়, ন তুল্যং তুলনা নহয়। গোবিন্দ নাম এবাৰ কৃষ্ণ বুলি ক'লে যিমান পুণ্যৰ গৰাকী হবা, বাকীখিনি পুণ্য কৃষ্ণ নামৰ ৰেণুকণৰ সমানো হ'ব নোৱাৰে। এতিয়া কোনটো কৰিম? শাস্ত্ৰই ইমান সুন্দৰভাৱে আমাক উপদেশ দিছে। এতিয়া তীৰ্থ ভ্ৰমণ কৰিবলৈ যাম, দান দক্ষিণাক আশ্ৰয় কৰিম নে কৃষ্ণ বুলি কৈ আপুনি মই শাস্ত্ৰসন্মতে নিয়মটো পালন কৰিম? কোনটো কৰিম? শাস্ত্ৰই সিদ্ধান্ত দিছে, আশ্ৰয় কৰাটো আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। এইখিনিতে আমি এটি ঘোষণা সেৱা হিচাপে নিবেদন কৰিব বিচৰা হৈছে। আমাৰ লগত কেইখনমান কিতাপো আছে। এভাগ হ'ল নেমি নৱসিদ্ধ সংবাদ আৰু অন্য ভাগ হ'ল ভাগৱত তত্ত্ব অন্বেষণ। আমাৰ দিখৌমুখ শিৱসাগৰ দিখৌমুখৰ ধীৰেন চন্দ্ৰ বৰুৱা বাবজনাই খুব সুন্দৰভাৱে এই কিতাপ দুখনি ৰাইজৰ বাবে আগবঢ়াইছে। যদি কাৰোবাৰ প্ৰয়োজন বুলি ভাবে তেতিয়াহ'লে ইয়াত মূল্যটো নিৰ্ধাৰণ কৰা আছে। সেই মূল্য দি আপোনালোকে এই কিতাপ কেইভাগি গ্ৰহণ কৰিব পাৰিব। যদি ইচ্ছুক আছে কোনোবাই ল'ব পাৰিব। ভাগৱতৰ তত্ত্ব অন্বেষণ এইভাগিৰ মূল্য হ'ল 600 টকা আৰু নেমি নৱসিদ্ধ সংবাদ এইভাগিৰ মূল্য হ'ল 300 টকা। যদি আপোনালোকৰ প্ৰয়োজন বুলি ভাবে তেতিয়াহ'লে নিশ্চয় গ্ৰহণ কৰিব পাৰিব।